আমু আচাৰ বনাবৰ কাৰণে এয়া দেখিছে প্ৰথমতে কেঁচা আমখিনি ধুনীয়াকৈ কাটি জোখমতে শুকুৱাই ললোঁ। তাৰপিছত মছলা ইয়াত লৈছোঁ জিৰা, পাঁচফোৰণ, জৰ্নি গুটি আৰু কালজিৰা। এয়া একেলগে গোটেইখিনি কেৰাহীত দি প্ৰথমতে জৰ্নি গুটি, পাঁচফোৰণ, কালজিৰা কেইটামান এয়া দি পেলাই ধুনীয়াকৈ ভাজি ললোঁ। ইয়াতে চফ কেইটামানো দিয়া হৈছে, দেখুৱাহে নহ'ল। আৰু জিৰাখিনিও ভাজি ললোঁ। ইয়াতে এইখিনি ধুনীয়াকৈ মছলাখিনি মিক্সিত মাৰি গুড়া কৰি ললোঁ। তাৰপিছত এখন কেৰাহীত এয়া মিঠাতেল দিছে। মিঠাতেলখিনি আপোনালোকে জোখমতে দিব। মিঠাতেলখিনি গৰম হোৱাৰ পিছত ইয়াতে দি দিছে প্ৰথমতে অলপ নিমখ, তাৰপিছত হালধি 2 চামুচ। আপোনালোকে যিমান পৰিমাণৰ আম লয় সেইটো পৰিমাণত মছলাটো ল'ব। তাৰপিছত ইয়াতে দিয়া হৈছে জলকীয়া গুড়ি 2 চামুচ, এইটো জ্বলাটো, আৰু লগতে দিয়া হৈছে কাশ্মীৰী লাল মিৰ্চ, এইটো কালাৰৰ কাৰণে দিয়া হৈছে। আৰু আচাৰখিনি বনাইছে মায়ে, ধুনীয়াকৈ মাৰ আন্দাজত বনাই গৈ আছে। আৰু খাবলৈ যে ইমান টেষ্টি হয় নহয় মাৰ হাতৰ আচাৰ। তাৰপিছত এইখিনি দিয়াৰ পিছতে যিখিনি মছলা আমি ভাজি পেলাই গুড়া কৰি থৈছিলোঁ সেইখিনিও মায়ে ইয়াতে দি দিলে। দি পেলাই ধুনীয়াকৈ লৰাই দিছে। আৰু গেছটো একদম ল' ফ্লেম কৰি ৰাখিছে যাতে মছলাখিনি লাগি নধৰে। ইয়াতে আৰু অকণমান নিমখ দি দিলে, নিমখটো কম হোৱা নিচিনা পায়। আৰু ইয়াত দেখিছে মছলাখিনি ধুনীয়াকৈ গৰম তেলত ভাজ খাই গৈছে। আৰু গেছটো একদম ল' ফ্লেমত ৰাখিছে যাতে মছলাখিনি, ইয়াত দেখিছে ল' ফ্লেমত ৰাখিছে যাতে মছলাখিনি লাগি নাযায়। তাৰপিছত ইয়াতে শুকুৱাই থোৱা আমখিনি এড কৰি দিলে। আম প্ৰায় কিমান হ'ব গম পোৱা নাই, মায়ে যিহেতু শুকুৱাই থৈছে 1.5 কেজি 2 কেজিমান হ'ব চাগে। ধুনীয়াকৈ গৰম তেলত আমখিনি দি পেলাই লৰাই আছোঁ যাতে গোটেই মছলাখিনি আমখিনিত মিক্স হৈ যায়। আৰু অলপ সময় কম ফ্লেমত ভাজি পেলাই এয়া মায়ে অকণ ফ্লেমটো হাই কৰি দিছে। আৰু দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে। ইয়াতে অলপ ভিনেগাৰো দি দিছিল গেছটো নমোৱাৰ পিছত, কিন্তু সেইটো ক্লিপ লোৱা নহ'ল। আৰু এয়া আমাৰ মাৰ হাতৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাব দেই। বাই।